নমস্কাৰ, আজি 12 ফেব্ৰুৱাৰী আৰু মই ভাৰতৰ লগতে অসমৰ বিভিন্ন ধৰণৰ নিউজবোৰ বাতৰিবোৰ এই মুহূৰ্তত লৈ আহিছোঁ আৰু এই মুহূৰ্তত মই কেইবাটাও বিগ ব্ৰেকিং নিউজৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছোঁ। তাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো অৰ্থাৎ বিগ ব্ৰেকিং নিউজটো হৈছে শিক্ষক বদলিৰ নতুন পৰ্টেল মুকলি শিক্ষামন্ত্ৰীৰ। সহজ হ'ল শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া। বছৰত দুবাৰকৈ শিক্ষক বদলিৰ সুযোগ। গৰমৰ বন্ধ, পূজাৰ সময়ত শিক্ষক বদলি প্ৰক্ৰিয়া। বহি জিলাতে কৰ্মৰত শিক্ষয়িত্ৰীৰ বদলিৰ সময়সীমা 5 বছৰ। শিক্ষকৰ বদলিৰ নতুন সময়সীমা 7 বছৰ নিৰ্ধাৰণ। ৰাজ্যত মুকলি হ'ব 45,000 শিক্ষকৰ পদ। ইয়াৰ পিছৰ বাতৰিটো হৈছে বিশেষ সংশোধনীৰ পাছত প্ৰকাশ চূড়ান্ত ভোটাৰ তালিকা। চূড়ান্ত ভোটাৰ তালিকাত বাদ পৰিল 2,43,485 ভোটাৰ। ৰাজ্যত আৰম্ভ ভোটাৰ তালিকাৰ বিতৰ্ক। ইয়াৰ পিছৰ নিউজটো হৈছে জোৱাৰীৰ বিৰুদ্ধে নগাঁৱৰ ৰূপহী হাটত বন বিভাগৰ গুলীচালনা। লাওখোৱা অভয়াৰণ্যৰ বৰখালা পাৰত চলিছিল জোৱাৰ আড্ডা। 20ৰ পৰা 25জনীয়া জোৱাৰীয়ে পাতিছিল আড্ডা। পুনৰ বহিৰাজ্যত অসমীয়া যুৱকক হত্যা। হায়দৰাবাদত হত্যাৰ বলি নগাঁৱৰ যুৱক নৃপেন বৰা। হায়দৰাবাদৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিল নৃপেন। ইয়াৰ পিছৰ বাতৰিটো হৈছে 9 মাৰ্চত তিনি শীৰ্ষ নেতাক তলব। আদালতলৈ তলব কৰিছে গৌৰৱ গগৈ, ভূপেশ বাঘেল আৰু জিতেন্দ্ৰ সিঙক। সমান্তৰালকৈ তলব বাতৰি কাকতৰ প্ৰকাশক সম্পাদকক কংগ্ৰেছ নেতৃত্বই কৰা অভিযোগৰ পাছতে মানহানিৰ গোচৰ ৰুজু কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পিছৰ বাতৰিটো হৈছে অসমতো আৰম্ভ হ'ব ৱাটাৰ মেট্ৰ' প্ৰকল্প। স্থলপথৰ সমান্তৰালকৈ জলপথৰেও হ'ব যাতায়াত। ব্ৰহ্মপুত্ৰৰ বুকুত শীঘ্ৰে চলিব ৱাটাৰ মেট্ৰ'। গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰত হ'ব এই প্ৰকল্প। 2023ত কেৰালাৰ কোচিত আৰম্ভ ৱাটাৰ মেট্ৰ'। ইয়াৰ পিছৰ বাতৰিটো হৈছে মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত যুদ্ধ বিমানৰ আজি অন্তিম অনুশীলন। 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ বিমান অৱতৰণ কৰিব মৰাণৰ ৰাজপথত। ভাৰতীয় বায়ুসেনাৰ বিমানেও মৰাণৰ ৰাজপথত কৰিব অৱতৰণ। ইয়াৰ পিছৰ ব্ৰেকিং নিউজটো হৈছে 9 কোটি টকাৰ ঋণ আৰু চেক বাউন্স গোচৰত তিহাৰ জেলত বন্দী ৰাজপাল যাদৱ। কোনে কোনে সহায় কৰিবলৈ আগবাঢ়ি আহিল? সোনু সুদ, সলমান খান, অজয় দেৱগন, বৰুণ ধাৱন, ডেভিড ধাৱন, নৱাজুদ্দিন ছিদ্দিকী, গুৰুমিত চৌধুৰী, গুৰু ৰন্ধৱা, KRK, তেজপ্ৰতাপ যাদৱ আদি। ইয়াৰ পিছৰ বাতৰিটো হৈছে ভাৰতত মুকলি প্ৰথমটো মিউজিকেল ৰোড। এতিয়াৰ পৰা মুম্বাইৰ কোষ্টেল ৰোডেৰে যাত্ৰা কৰিলে শুনিব পাৰিব প্ৰখ্যাত বলিউড গীত জয় হো। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছে উদ্বোধন কৰে এই বিশেষ পথটো। ইয়াৰ পিছৰ বাতৰিটো হৈছে নগাঁৱৰ জুৰিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। আমগুৰি চাহ বাগিচাত অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদ। কোকৰাঝাৰত কোটি টকাৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰীৰ। বিশ্বনাথত APCCৰ সভাপতি গৌৰৱ গগৈ। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ গৰম বতাহ। মহানগৰীত অসম গণ পৰিষদৰ তৎপৰতা। মাজুলীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ পিছৰ বাতৰিটো হৈছে মেট্ৰিক পৰীক্ষাৰ্থীৰ চৰম সিদ্ধান্ত। নিজ কোঠাতে আত্মহত্যা মেট্ৰিক পৰীক্ষাৰ্থীৰ। ফ্ৰী ফায়াৰ গেমৰ বাবে বাছি ল'লে ভয়ংকৰ পন্থা। ইয়াৰ পিছৰ বাতৰিটো হৈছে সমগ্ৰ দেশত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। চৰকাৰৰ নীতিৰ বিৰোধিতাৰে ঠায়ে ঠায়ে উত্তাল প্ৰতিবাদ। অসমৰ কেইবাখনো জিলাত চকা বন্ধৰ ব্যাপক প্ৰভাৱ। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ হতাহতি। আৰু এইখিনিকে কৈ মই মোৰ আজিৰ এই বাতৰি ইমানতে সামৰণি মাৰিলোঁ। অনাগত দিনবোৰত এই ধৰণৰ বিগ ব্ৰেকিং নিউজবোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।